নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। এনএছৰ কাৰণে এটা বহুত বেছি ভাল খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে দিব বিচাৰিছোঁ। যোৱাকালি সুপ্ৰিম কোৰ্টৰ পৰা আহিছে বহুত বেছি ভাল খবৰটো, যিটো খবৰ শুনিলে এনএছৰ প্ৰাৰ্থীসকলৰ বহুত বেছিয়ে ভাল লাগিব। যিটো বিতৰ্ক চলি আছে, যিসকল কেণ্ডিডেটছে এনএছৰ বিগ আপডেট পাই থাকিবলৈ অধীৰ আগ্ৰহে বাট চাই থাকে, সেইসকল এনএছৰ প্ৰাৰ্থীৰ কাৰণেও এইটো ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হয়। অকল সেই বুলিয়ে নহয় যে প্ৰত্যেকজন এনএছৰ প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। যিহেতু এনএছক লৈ বিতৰ্ক এতিয়াও চলি আছে ছ'চিয়েল মিডিয়াত। যদি আপোনালোকে হোৱাটছআপ গ্ৰুপবিলাকতো সোমায় বা ফেচবুকতো যায়, তেতিয়াহ'লে আপুনি দেখিব যে নিউজে অকল ইটিকিং কৰে বা সমালোচনাৰে থকা সৰকা কৰি আছে, যিটো নেকি এনএছৰ প্ৰাৰ্থীসকলৰ মাজে মাজে দুখ দিয়ে। তথাপিতো এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে যোৱাকালি এটা বহুত বেছি ভাল খবৰ আহিছে, যিটো নেকি খবৰে আজিৰে পৰা বা যিসকলে সমালোচনা কৰে এনএছক 18 মান্থছ বুলি, সেইসকল প্ৰাৰ্থীৰ পৰা হয়তো হাত সাৰি থাকিব পাৰিব বা সমালোচনাৰ পৰা হয়তো হাত সাৰি থাকিব পাৰিব। কথাটো হ'ল যে যোৱাকালি যিহেতু সুপ্ৰিম কোৰ্টৰ পৰা এটা অৰ্ডাৰ ওলাইছে, যিটো অৰ্ডাৰত বহুত বেছি ভাল খবৰ এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে। যিহেতু এনএছক 18 মান্থছ বুলি ইটিকিং সমালোচনা কৰা হৈ আছে বা কৰে, 2 বছৰীয়া কোৰ্চলৈ সমপৰ্যায়ত নহয় বুলি ঠাট্টা মস্কৰা কৰি আছে বা কৰি থাকে, সেই সময়তে যে সুপ্ৰিম কোৰ্টৰ পৰা পুনৰ এটা ক্লেৰিফিকেশ্যন আহিছে, যিটো ক্লেৰিফিকেশ্যন বহুত বেছিয়ে এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ। নিযুক্তি প্ৰক্ৰিয়াটো এতিয়া কোনো ধৰণৰ সমস্যা নাথাকিব, কাৰণ তাত সুন্দৰকৈ ক্লেৰিফিকেশ্যন দিয়া আছে যে নিউজ 18 মান্থছ নে 18 মান্থছ টু 2 ইয়াৰ্ছলৈ সমপৰ্যায়ত হয়নে নহয়, এই বিতৰ্কটো আজিলৈকে চলি আছে, যিটো নেকি এনএছৰ প্ৰাৰ্থীসকলক দুখ দিয়ে। কাৰণ যিখন চাৰ্টিফিকেটেৰে 18 মান্থছ বুলি ধৰিলোঁ আমি, 18 মান্থ চাৰ্টিফিকেটখনেৰে আগতেও চাকৰি কৰি আছে, কাৰণ 18 মান্থ চাৰ্টিফিকেটখনক 2 ইয়াৰ্ছ বুলি আগতেও ধৰা হৈছিল। কিন্তু তাৰপিছত যেতিয়া ভাৰ্ডিকটো ওলাইছিল, তাৰপিছৰ পৰা যদি এনএছৰ প্ৰাৰ্থীসকলক থকা সৰকা কৰে, সমালোচনা কৰে, যিটো নেকি এনএছৰ প্ৰাৰ্থীসকলক বহুত দুখ দিয়ে। তাৰ মাজতে কালি যি ৰায়দান ওলাইছিল, সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান আছিল, সেইটো আছিল যে ৱেষ্ট বেংগলৰ এটা কেছক লৈ সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক যোৱাকালি ওলাইছে। আৰু সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিকবিলাক যিহেতু গোটেই ৰাজ্যত ভাৰতত সকলোতে প্ৰযোজ্য হয়, গতিকে তাত এটা 28 নম্বৰ এটা পইণ্টত খুব সুন্দৰকৈ লিখি দিয়া আছে যে NIOS 18 মহীয়া কোৰ্চটো 2 বছৰীয়া কোৰ্চৰ লগত সমপৰ্যায়ৰ বুলি তাত সুন্দৰকৈ লিখি দিয়া আছে। যিসকলে বিষয়টো পোৱা নাই, আপোনালোকে সেই ভাৰ্ডিকটো ডাউনলোড কৰি বা ইতিমধ্যে ছ'চিয়েল মিডিয়াত সেইটো ওলাই গৈছে, আপোনাৰ তাৰ পৰাও খুব 28 নম্বৰ পইণ্টটো চাব, তাত ধুনীয়াকৈ লিখি দিয়া আছে যিহেতু ওৱান টাইম কোৰ্চ হয়। NIOSৰ প্ৰাৰ্থীসকলক ওৱান টাইম এটা কোৰ্চ উইণ্ড' ধৰি দিছিল কেন্দ্ৰীয় চৰকাৰে, আৰু সেইটো 2017 চনৰ 10 আগষ্টৰ আগত যিসকল ইন ছাৰ্ভিচ আছিল, সেয়া প্ৰাইভেটেই হওক চৰকাৰীয়ে হওক, যিসকল প্ৰাৰ্থী DLED নাছিল সেইসকল প্ৰাৰ্থীক এটা উইণ্ড' কোৰ্চ ধৰি দিছিল, আৰু সেই কোৰ্চটোৱে আছিল NIOSৰ 18 মহীয়া কোৰ্চ। আৰু 18 মহীয়া কোৰ্চ এইকাৰণে কোৱা হয় যে 6 মান্থটো তেওঁলোক ইণ্টাৰ্ণশ্বিপ হিচাপে ধৰা হৈছিল, যিহেতু কৰ্মৰত শিক্ষক আছিল, সেইকাৰণে 18 মহীয়া বুলি কোৱা হয়। কিন্তু সেই 18 মহীয়া কোৰ্চটো কি কৰা হৈছিল, 2 বছৰীয়া কোৰ্চৰ লগত সমপৰ্যায় বুলি ধৰা হয় বা আগতে ধৰিছিল। গতিকে যোৱাকালি সেইটো ক্লেৰিফিকেশ্যন কৰি দিছে, আৰু এইটো NIOSৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। আৰু তাৰ এটা কথা কিন্তু উল্লেখ আছে যে 2017 চনৰ পিছত যিসকল DLED কৰিছে NIOSৰ জৰিয়তে, সেইসকল প্ৰাৰ্থীক কেতিয়াও 2 বছৰীয়া কোৰ্চৰ সমপৰ্যায় বুলি ধৰা নহ'বলৈ সুন্দৰকৈ ক্লেৰিফিকেশ্যন দিছে। অৰ্থাৎ 2017 চনৰ 10 আগষ্টৰ আগত যিসকল প্ৰাৰ্থী কৰ্মৰত আছিল, অৰ্থাৎ ইন ছাৰ্ভিচ আছিল, সেইসকল প্ৰাৰ্থীৰ কাৰণেহে 18 মহীয়া কোৰ্চটো 2 বছৰীয়া কোৰ্চৰ লগত সমপৰ্যায়ত বুলি কৈছে। গতিকে এতিয়া এটা বৃহৎ সকাহ NIOSৰ প্ৰাৰ্থীসকলে পালে, যিহেতু NIOSৰ প্ৰাৰ্থীসকলক সমালোচনা কৰা হয় 18 মহীয়া বুলি, কিন্তু 18 মহীয়া কিয় হ'ল সেই বিষয়টো বহুতে নজনাকৈ সমালোচনা কৰে। কিন্তু আৰু সেইটো যিসকলে সমালোচনা কৰিছিল সেইসকল প্ৰাৰ্থীক যে কালি ভাৰ্ডিকটো চালে নিশ্চয় জানিব পাৰিব যে 18 মহীয়া কোৰ্চটোক 2 বছৰীয়া কোৰ্চৰ লগত সমপৰ্যায়ৰ বুলি মহামান্য উচ্চতম ন্যায়ালয়ে কালি ৰায়দানটোত উল্লেখ কৰিছে। কিন্তু সেইসকল প্ৰাৰ্থী কেতিয়াও সমপৰ্যায়ৰ নহ'ব। 17ৰ পিছত যিসকল প্ৰাৰ্থীৰ DLED কৰিছিল, যদি 17ৰ পিছত কোনোবা আছে, 17ৰ আগততো বেলেগ কথা, 17 আৰু 19ৰ
যিটো কোৰ্চ কৰিছিল সেইসকল প্ৰাৰ্থীৰ ভেলিড মানে অৰ্থাৎ 2 বছৰীয়া কোৰ্চৰ সমপৰ্যায়ৰ বুলি কৈছে। তাৰপিছত যদি কোনোবাই কৰিছে সেইটো 18 মহীয়া কোৰ্চটোক 2 বছৰীয়া কোৰ্চৰ লগত সমপৰ্যায়ৰ নহয় বুলি তাত খুব ধুনীয়াকৈ লিখি দিছে। গতিকে অসমত এবাৰে NISৰ জৰিয়তে DLED কৰা হৈছিল। সেইটো যিসকল প্ৰাৰ্থী 17ৰ আগতে কৰ্মৰত আছিল সেইসকল প্ৰাৰ্থীকেই DLED কৰা হৈছিল। 17-19 যিটো এটা উইণ্ড' কোৰ্চ ধৰি দিয়া হৈছিল 17 আৰু 19 ছিজনটোত, সেইটো কোৰ্চৰ ভিতৰতেই অসমত এবাৰে DLED কৰা হৈছিল। আৰু অসমৰ ক্ষেত্ৰত বিশেষ কোনো ধৰণৰ সমস্যা নাই, কাৰণ 17 আৰু 19ৰ যিটো ছিজন আছিল সেই ছিজনতে মানে কৰ্মৰত শিক্ষকসকলক DLED কৰোৱা হৈছিল NISৰ জৰিয়তে। গতিকে অসমৰ ক্ষেত্ৰত বিশেষ কোনো অসুবিধা নাই, কিন্তু হয়তো বাকী আদাৰ ষ্টেটত তেনেকুৱা থাকিব পাৰে, সেইটো নকওঁ বাৰু। কিন্তু 17ৰ সেই পিছত যিসকলে কৰিছিল, যদি কোনোবাই কৰিছিল সেইটো কিন্তু ক্লিয়াৰিফাই কৰি দিছে, সেইটো কনচিডাৰ কৰা নহয় বুলি কৈ দিছে। গতিকে অসমৰ তথা যিসকল প্ৰাৰ্থী 17ৰ আগত কৰ্মৰত হৈ DLED কৰিছে 17 আৰু 19ৰ ছিজনটোত, সেইসকল প্ৰাৰ্থীৰ এতিয়া আৰু কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। আৰু কোনোবাই ইটেকিং ঠাট্টা মস্কৰা কৰিলে সেইটো শোভা নাপায়। যে যোৱাকালি সুপ্ৰিম কোৰ্টে তাত ধুনীয়াকৈ 28 নম্বৰ পইণ্টত ক্লেৰিফাই কৰি দিছে যে 18 মহীয়া যিটো কোৰ্চ NISৰ যিটো উইণ্ড' এবাৰেই খুলি দিয়া হৈছিল সেই কোৰ্চটো 2 বছৰীয়া কোৰ্চলৈ সমপৰ্যায়ৰ বুলি কৈছে। তাৰপিছত যদি কোনোবাই কৰে সেইটো কনচিডাৰ কৰা নহয় বুলি সুপ্ৰিম কোৰ্টৰ সেই ভাৰ্ডিকটোত খুব সুন্দৰকৈ উল্লেখ আছে। গতিকে NISৰ এটা যি সমালোচনা হৈ আছে, ক্ৰিটিচাইজ কৰি থাকে গ্ৰুপবিলাকতে বা ফেচবুকত আমি দেখিবলৈ পাওঁ। গতিকে সেইটো এতিয়া সমালোচনা কৰিলেও শোভা নাপায়, খুব ধুনীয়াকৈ লিখি দিয়া আছে। কিন্তু সেই বস্তুটো কিছুমানে জানিও সমালোচনা কৰে। ইয়াৰ আগতেও সেই কোৰ্চটোক 18 মহীয়া কোৰ্চটোক 2 বছৰীয়া কোৰ্চৰ সমপৰ্যায় বুলি ধৰা হৈছিল। গতিকে সেই যেতিয়া ভাৰ্ডিক এটা ওলাইছিল তাৰপিছতে যেন NISক থকা সৰকা কৰে, ক্ৰিটিচাইজ কৰি কিবা কৰি, কিন্তু এতিয়া যিসকলে কৰি আপোনালোকে সেই ভাৰ্ডিকটো পঢ়ি চালে বুজি পোৱা যে NISৰ 18 মহীয়া কোৰ্চৰ 2 বছৰীয়া কোৰ্চৰ সমপৰ্যায় বুলি মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়দানটোত ধুনীয়াকৈ উল্লেখ আছে। এইখিনিয়ে NISৰ কাৰণে এইটো এটা বৃহৎ ভাল খবৰ। ধন্যবাদ।